এয়া নীলাচল পাহাৰ। এই নীলাচলৰ বুকুতেই আছে গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খনকৈ দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ কামাখ্যা মন্দিৰ। অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰভাগেই হৈছে কামাখ্যা মন্দিৰ। তন্ত্ৰ সাধনাৰ কেন্দ্ৰ হিচাপে বিশ্ববিখ্যাত এই মন্দিৰভাগ অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ প্ৰতীক। কামাখ্যা দেৱীৰ মন্দিৰৰ ইতিহাস অতি পুৰণি। কালিকা পুৰাণ, যোগিনী তন্ত্ৰৰ দৰে প্ৰাচীন গ্ৰন্থত কামাখ্যা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়। প্ৰচলিত প্ৰবাদ অনুসৰি প্ৰাচীন অসমৰ ৰজা নৰকাসুৰে কামাখ্যা মন্দিৰভাগ নিৰ্মাণ কৰিছিল। কালিকা পুৰাণতো উল্লেখ আছে এই মন্দিৰভাগৰ কথা। শিৱৰ পত্নী সতীৰ মৃতদেহ বিষ্ণুৱে সুদৰ্শন চক্ৰৰে ক্ষত বিক্ষত কৰাৰ পাছত সতীৰ যোনি অংশ নীলাচলৰ পাহাৰত পৰিছিল। আৰু তাৰ পাছতেই এই স্থান শক্তিপীঠ হিচাপে প্ৰতিষ্ঠিত হয়। এই মন্দিৰভাগত নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে বহু ভক্তই দান কৰে ছাগলী অথবা পাৰ। কামাখ্যা মন্দিৰৰ বৈশিষ্ট্য বুলিবলৈ ইয়াত কোনো মূৰ্তি বা প্ৰতিমা নাথাকে। মন্দিৰৰ গৰ্ভগৃহত থকা যোনি আকৃতিৰ শিলৰ পূজা মা কামাখ্যা দেৱী ৰূপে পূজা কৰা হয়। এই শিলৰ ওপৰতে বৈ থাকে অবিৰত এক জলধাৰা। মন্দিৰৰ দেৱালত খোদিত হৈ আছে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি আৰু শিলালিপি। এই দেৱ-দেৱীৰ মূৰ্তি আৰু শিলালিপিয়ে বহন কৰি আহিছে অসমৰ সাংস্কৃতিক ঐতিহ্য। কামাখ্যা মন্দিৰলৈ নিতৌ দূৰ দূৰণিৰ পৰা আহে ভক্তসকল। এই মন্দিৰভাগত ভক্তসকলৰ বাবে যোগান ধৰা হয় ভোগ। হাজাৰ হাজাৰ ভক্তই পূজা অৰ্চনা আগবঢ়াই গ্ৰহণ কৰেহি এই ভোগমুঠি। এই নীলাচলৰ বুকুত কামাখ্যা মন্দিৰৰ উপৰিও আছে কেইবাটাও মন্দিৰ। প্ৰতি বছৰে আহাৰ মাহত ধুমধামেৰে কামাখ্যা মন্দিৰত উদযাপন কৰা হয় অম্বুবাচী মেলা। এই উৎসৱ হৈছে ঋতুকালীন উৎসৱ। জনবিশ্বাস অনুসৰি এই সময়ছোৱাত বসুমতী ঋতুমতী হয়। সেয়েহে মন্দিৰৰ গৰ্ভত কোনো পূজা অৰ্চনা কৰা নহয় আৰু ৩ দিনলৈ বন্ধ হৈ পৰে মন্দিৰৰ মূল দুৱাৰ। এই ৩ দিনৰ পাছতেই ৰীতি নীতি অনুসৰি মন্দিৰৰ মূল দুৱাৰ খোলা হয়। এই মন্দিৰভাগত অম্বুবাচী মেলাৰ উপৰিও দুৰ্গা পূজা, পোহন বিবাহকে ধৰি বিভিন্ন পূজা অৰ্চনা অনুষ্ঠিত হৈ আহিছে। কামাখ্যা মন্দিৰ কেৱল ধৰ্মীয় স্থানেই নহয়, ই হৈছে অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক অবিচ্ছেদ্য অংশ। ব্যুৰ' ৰিপৰ্ট, ভিউ পইণ্ট, অসম।